হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম আপকামিং আসাম পুলিচ AB UB APR মক টেষ্ট পাৰ্ট 8। তো বলক আজিৰ মক টেষ্টটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে, চকলং কিহৰ লগত জড়িত? অপশ্যন দিয়া আছে A জন্ম সংক্ৰান্তীয়, B মৃত্যু সংক্ৰান্তীয়, C বিবাহ সংক্ৰান্তীয়, D ধৰ্ম সংক্ৰান্তীয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C বিবাহ সংক্ৰান্তীয়। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন দিয়া আছে A ৱাৰেন হেষ্টিংছ, B চাৰ্লছ মেটকেফে, C লৰ্ড উইলিয়াম বেণ্টিক, D লৰ্ড মিণ্টো। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C লৰ্ড উইলিয়াম বেণ্টিক। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, জয় জৱান জয় কিষাণ শ্লোগানটো কোনে দিছিল? অপশ্যন দিয়া আছে A ইন্দিৰা গান্ধী, B ভগত সিং, C লাল বাহাদুৰ শাস্ত্ৰী, D মহাত্মা গান্ধী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কোন বাদ্যযন্ত্ৰৰ লগত উস্তাদ জাকিৰ হুছেইন জড়িত? অপশ্যন দিয়া আছে A চেহনাই, B চেতাৰ, C তবলা, D বাঁহী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C তবলা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, বিশ্ববিখ্যাত মোনালিসা পেইণ্টিঙৰ চিত্ৰশিল্পীৰ নাম কি? অপশ্যন দিয়া আছে A লিঅ'নাৰ্ডো ডি ভিঞ্চি, B পাব্লো পিকাচো, C ক্লাউড মনেট, D ভিনচেণ্ট ভিন গক। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A লিঅ'নাৰ্ডো ডি ভিঞ্চি। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, হেপাটাইটিছ ৰোগৰ দেহৰ কোন অংগ আক্ৰান্ত হয়? অপশ্যন দিয়া আছে A হাওঁফাও, B যকৃত, C চকু, D বৃক্ক। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B যকৃত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল? অপশ্যন দিয়া আছে A 1930, B 1903, C 1905, D 1916। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D 1916। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কোন চহৰক আৰৱ সাগৰৰ ৰাণী বুলি কোৱা হয়? অপশ্যন দিয়া আছে A মুম্বাই, B কোচি, C গোৱা, D চেন্নাই। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B কোচি। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ভাৰতৰ কোনগৰাকী ব্যক্তিক মানৱ কম্পিউটাৰ বুলি কোৱা হয়? অপশ্যন দিয়া আছে A অন্তৰা সেন, B শকুন্তলা দেৱী, C অৰুন্ধতী ৰায়, D নিৰ্মলা মিশ্ৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B শকুন্তলা দেৱী। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, সংৰক্ষিণী সভাৰ জন্মদাতা কোন আছিল? অপশ্যন দিয়া আছে A নলিনীকান্ত বৰদলৈ, B ভোলানাথ বৰুৱা, C বিষ্ণুপ্ৰসাদ ৰাভা, D অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, চেঞ্জিং ইণ্ডিয়া নামৰ গ্ৰন্থৰ লেখক কোন? অপশ্যন দিয়া আছে A মনমোহন সিং, B নৰেন্দ্ৰ মোদী, C APJ আব্দুল কালাম, D শশী থাৰুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A মনমোহন সিং। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধ ক'ত অৱস্থিত? অপশ্যন দিয়া আছে A অমৃতসৰ, B নতুন দিল্লী, C কাশ্মীৰ, D লাডাখ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B নতুন দিল্লী। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ভাৰত আৰু চীনৰ মাজত যুদ্ধ কেতিয়া হৈছিল? অপশ্যন দিয়া আছে A 1999 চনত, B 1960 চনত, D 1962 চনত, D 1947 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 1962 চনত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰচাৰবাণী কি আছিল? অপশ্যন দিয়া আছে A গ্ৰীণ আসাম ছেভ আসাম, B প্ৰমোটিং ট্ৰি ইকনমি, C প্লান্ট ট্ৰিজ ষ্টে হেপি, D গ্ৰীণ আৰ্থ ক্লিন আৰ্থ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B প্ৰমোটিং
হিষ্ট্ৰী ইকনমি। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন দিয়া আছে এ কুতুবুদ্দিন আইবাক, বি ইলতুমিছ, চি আলাউদ্দিন খিলজি, ইয়া ডি ইব্ৰাহিম লোডি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুতুবুদ্দিন আইবাক। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্ত দিয়ে? অপশ্যন দিয়া আছে এ ৰাষ্ট্ৰপতি, বি ৰাজ্যপাল, চি প্ৰধানমন্ত্ৰী, ইয়া ডি গৃহমন্ত্ৰী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজ্যপাল। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন দিয়া আছে এ 1979 চনৰ 25 আগষ্ট, বি 1981 চনৰ 11 জুলাই, চি 1985 চনৰ 15 আগষ্ট, ইয়া ডি 1987 চনৰ 26 মে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1985 চনৰ 15 আগষ্ট। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে কিমান চনত ডিগবৈৰ বলবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল? অপশ্যন দিয়া আছে এ 1880 চনত, বি 1889 চনত, চি 1890 চনত, ইয়া ডি 1901 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1889 চনত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে কিমান চনত ভাৰতত স্কাউট আৰু গাইড বাহিনী গঠন হৈছিল? অপশ্যন দিয়া আছে এ 1950 চনত, বি 1952 চনত, চি 1955 চনত, ইয়া ডি 1956 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1950 চনত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে মহাকুম্ভ কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়? অপশ্যন দিয়া আছে এ 100 বছৰ, বি 120 বছৰ, চি 144 বছৰ, ইয়া ডি 176 বছৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 144 বছৰ। আজিৰ কাৰণে ইমানটোৱে। থেংক ইউ। জয় অসম।